মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। বহুজনে কুৱেশ্যন কৰি আছিলে আছাম পুলিচৰ AB আৰু UB চেলাৰী কিমান হ'ব। ফাৰ্ষ্ট জইনিঙৰ পিছত তেখেতসকলে যেতিয়া ট্ৰেইনিং কৰিব, ফাৰ্ষ্ট জইনিঙৰ পিছত তেখেতসকলৰ ট্ৰেইনিঙৰ সময়ত দৰমহা কিমান হ'ব সেই সম্পৰ্কে ডিছকাছ কৰিম। ইন হেণ্ড চেলাৰী কিমান হ'ব সেই সম্পৰ্কে ডিছকাছ কৰিম। আৰু লগতে যদি আমি কম্পেয়াৰ কৰোঁ যে ADRE আৰু আছাম পুলিচৰ ভিতৰত কাৰ দৰমহা বেছি হ'ব, ADRE যদি যিজনে ক্লিয়াৰ কৰিছে, যিজনে হায়াৰ ছেকেণ্ডেৰী লেভেলত ক্লিয়াৰ কৰিছে, HS যিজনে হায়াৰ ছেকেণ্ডেৰী লেভেলত ADRE ক্লিয়াৰ কৰিছে তেখেতসকলৰ গ্ৰেড পে'টো 5,600 টকা হয়। আৰু যদিহে আছাম পুলিচৰ AB আৰু UB যিগৰাকী কেণ্ডিডেটে ক্লিয়াৰ কৰিছে তেখেতসকলৰ গ্ৰেড পে'টো 5,600 টকা হয়। কাৰ চেলাৰী বেছি হ'ব সেই সম্পৰ্কে এইটো ভিডিঅ'তে আমি ডিছকাছ কৰিম। গোটেইখিনি ডিটেইলছত ক'ম, আপোনালোকে নিজে চেলাৰী কেনেকৈ ওলাব পাৰিব সেইটো এই ভিডিঅ'টো চালে গোটেইখিনি বুজি পাব। ঠিক আছে, এতিয়া যদি আপোনালোকে চাই গ্ৰেড 3 লেভেলৰ পে স্কেলটো সাধাৰণতে সমানেই হয়। পে স্কেলটো কিমান 14,000ৰ পৰা 60,500 হয়। বৰ্তমান এই 60,500 to 70,000লৈকেও ইনক্ৰিজ কৰা হৈছে। বাৰু সেইটো যি কি নহওক, এইটো পে স্কেল হয়, এইটো পিছলৈ আপোনালোকে ইমানটোমান বাঢ়িবগৈ, সেইটো পিছৰ কথা। কিন্তু বৰ্তমান নিৰ্ভৰ কৰে গ্ৰেড পে'টো। আৰম্ভণি পে স্কেল মানে 14,000ৰ লগত যেতিয়া আপোনালোকৰ গ্ৰেড পে'টো 5,600 টকা যোগ হৈ যায়, এই ট'টেলটোক কয় বেছিক পে', মানে বেছিক পে'টো হৈ যায় 19,600 টকা। 14,000 প্লাছ 5,600 মানে বৰ্তমান 19,600টো হ'ব আপোনালোকৰ বেছিক পে'। এই বেছিক পে'ৰ ওপৰতে গোটেই পাৰ্চেণ্টেজবিলাকৰ খেল হয়। যেনেকৈ বৰ্তমান DAটো 58% হ'ল, জুলাই মাহৰ পৰা 58 হৈছে, তাৰ আগত 55% হৈছে। যোৱা মাহলৈকে আমি 55% হিচাপে DA দৰমহা পাইছোঁ। বৰ্তমান 58 হ'ল বুলি ঘোষণা কৰিছে। চ' এই 19,600ৰ 58% যদি আপোনালোকে কেলকুলেটাৰত মাৰি দিয়ে 58% এনেকৈ ইয়াৰ ইকুৱেলটো ওলাই যাব 11,368। এইটো হ'ল ডিয়াৰেঞ্চ এলাউঞ্চ, DA। এইটো DAটো সকলোৱে পায়। ঠিক আছে, তাৰ নেক্সট এইটো আপোনালোকে যোগ কৰি ল'ব। তাৰ নেক্সট মেডিকেলটো সকলোকে 600 টকা দিয়ে। মেডিকেলটো সকলোকে গ্ৰেড 3 হওক গ্ৰেড 4 হওক সকলোৱে 600 টকা মেডিকেল পায়। প্ৰতি মাহে মেডিকেলৰ নামত 600 টকা এটা পায়। তাৰ নেক্সট HR হাউচ ৰেণ্ট এলাৱেঞ্চটো সাধাৰণতে 7%, 8% আৰু 10% থাকে। অলপমান টাউন নিচিনা চহৰত পালে, গোলাঘাট নিচিনা চহৰত পালে আপোনালোকে 8% ক্লেইম কৰিব পাৰিব। আৰু 8% কাৰ পুনৰবাৰ এই বেছিক পে'ৰটো 8%। গোটেই পাৰ্চেণ্টেজৰ খেলটো এই বেছিক পে'ৰ ওপৰতে হয়। ঠিক আছে, এই দুটা মিলি পিনি যিটো বেছিক পে' গঠন কৰিছে এইটো হ'ল বেছিক পে'। ইয়াৰ ওপৰতে 8% লগাই দিলে 1,568, মানে ইনটো যদি আপোনালোকে কেলকুলেটাৰ 8% কৰি দিয়ে 1,568 হ'ব। তো ইয়াৰলৈকে ADRE আৰু আছাম পুলিচৰ দৰমহাটো ইয়াৰলৈকে সমান হয়। কিন্তু যিহেতু অসম পুলিচ হয়, অসম আৰক্ষী হয়, ডিফেন্সৰ চাকৰি এটা হৈ যায়, গতিকে ইয়াত এক্সট্ৰা এলাৱেঞ্চ কিছুমান পোৱা দেখা যায়। যেনেকৈ এটা পাব কম্পেনচেটৰী নামত 5%। ঠিক আছে, কম্পেনচেটৰী এলাৱেঞ্চ বুলি এটা পাব, সেইটো হ'ব 5%। 5% কাৰ পুনৰবাৰ এই 5% বেছিক পে'ৰ 5% ক'লে 980। এইটো বেলেগ ADRE চাকৰিত আপোনালোকে নাপাব। ADRE চাকৰি যিসকলে কৰে তেখেতসকলে নাপাব। এইটো অকল অসম আৰক্ষীত আছে। ঠিক আছে, তাৰ নেক্সট আদাৰ এলাৱেঞ্চেছ পায় 3,000 টকা, 3,000। এই 3,000টো ভাগ কি আদাৰ এলাৱেঞ্চ মানে কি পায়, এটা ৰেচনৰ নামত পাব 2,500। এইটো পুনৰবাৰ কৈছোঁ, এই দুটা ADRE পৰা চাকৰি পালে নাপাব, এইটো অসম আৰক্ষীতে পাব। ৰেচনৰ নামত 2,500 পাব, কিট এলাৱেঞ্চেছ 350 পাব, আৰু আৰ্মছৰ নামত 150 পাব। এই আৰ্মছটো আপোনালোকে যিহেতু ট্ৰেইনিঙৰ সময়ত আপোনালোকৰ ওচৰত কোনো ধৰণৰ আৰ্মছ নাথাকিব, সেইকাৰণে এই আৰ্মছটো আপোনালোকে ট্ৰেইনিঙৰ টাইপত এই 150টো নাপাব। এইটো আপোনালোকৰ পৰা ট্ৰেইনিঙৰ টাইমত কাটি থ'ব। পিছত যেতিয়া আপোনাৰ ট্ৰেইনিং কমপ্লিট হ'ব, যিসকলে আৰ্মছ পাব তেখেতসকলে এই 150টো পাই যাব। ঠিক আছে, তাৰমানে আমি কি গম পালোঁ, এই 980 প্লাছ 3,000 এইটো ADRE যিসকলে চাকৰি পাব তেখেতসকলে নাপাব। এইটো অসম পুলিচৰ কাৰণেহে হয়। এতিয়া ট'টেল কিমান টকা হ'ল আমাৰ, পুনৰবাৰ কৈছোঁ 19,600 আছিলে, প্লাছ 11,368 প্লাছ 600 প্লাছ 1,568 প্লাছ 980 প্লাছ 3,000। ঠিক আছে, এই গোটেইবিলাক যদি আমি এড কৰি দিওঁ আমাৰ গ্ৰছ চেলাৰীটো হৈ যাব 37,116, 37,116 টকা। এইটো হ'ল গ্ৰছ চেলাৰী, মানে এই গোটেই দৰমহাটো আপোনাৰে হয়। কিন্তু ইয়াৰ পৰা কিছুমান ডিডাকশ্যন বৰ্তমান কৰা যায়। যিহেতু আপুনি পিছত ভৱিষ্যতলৈ যেতিয়া আপোনাৰ ৰিটায়াৰমেণ্ট হৈ যাব তেতিয়া আপুনি পেঞ্চন পাব, হয়নে? গতিকে পেঞ্চনৰ নামত কিছুমান ডিডাকশ্যন কৰা হয়। বৰ্তমান NPS হৈ আছে, নেশ্যনেল পেঞ্চন স্কিম হয়। গতিকে ইয়াৰ কাৰণে অলমষ্ট 10%। বৰ্তমান এই বেছিক পে' আৰু DA দুটা মিলাই পিনি 10%। ঠিক আছে, বেছিক পে' আৰু DA দুটা মিলাই পিনি আমাৰ 10% ডিডাক্ট কৰে। তো আমাক কি, ঠিক আছে, ইয়াত মোৰ ভুল হৈ আছিলে, সেইকাৰণে মই ভিডিঅ'টো প'ষ্ট কৰি পিনি কাৰেক্ট কৰি ল'লোঁ যে NPSৰ নামত আপোনালোকৰ যেতিয়া পেঞ্চন, আপোনালোকৰ কাৰণে পেঞ্চনৰ কাৰণে দৰমহাৰ পৰা কাটি থ'ব এটা অংশ। চ' NPSৰ নামত কিমান কাটে, NPSৰ নামত 10% কাটে।
এই 10% কাৰ যেটো বেসিক পে আছিলে আৰু ডিএ দুটা যোগৰ এই টোটেলৰ পৰা ডাইৰেক্টলি 10% নাকাটে 10% কাৰ কাটিব পুনৰবাৰ কৈছো 10% এই বেসিক পে আৰু ডিএ এই দুটা এড কৰি দিব লাগিব এড কৰি যিমান তোমাৰ এমাউন্ট পাব তাৰ 10% সো যদি আমি তাৰ 10% উলাবলৈ যাও আমাৰ হ'ব 3096.8 এটো আমাৰ এনপিএছৰ আপোনালোকৰ পেনচনৰ নামত ইমান টকা কাটিব তাৰ নেক্সট পি টেক্সৰ নামত 208 টকা ফিক্স কাটে প্ৰতি মাহে জিআইএছৰ নামত 200 টকা কাটে এইবোৰ পিছত যেতিয়া আপোনাৰ ৰিটায়াৰমেন্ট হ'ব হেতু সময়ত আপোনালোক ঘূৰাই দিব একেটা ঠিক আছে তাৰ নেক্সট বৰ্তমান নতুনকৈ এটো হেলথ ইন্সুৰেন্স এটা অসম চৰকাৰে উলিয়াইছে বৰ্তমান এটো 225 টকা আপোনালোকৰ কাটিব এমএমএলএছএৱাই ইয়াৰ নামত 225 টকা কাটিব এটো হেলথ ইন্সুৰেন্স হয় ইয়াৰ কাৰণে আপোনালোকৰ নিজৰো হেলথ কভাৰ কৰিব লগতে আপোনাৰ ওপৰত ডিপেন্ডেন্ট মানে আপোনাৰ মা দেউতাকো ইনক্লুড কৰিব পাৰিব ইয়াত ঠিক আছে এটো হল হেলথ ইন্সুৰেন্স তাৰ নামত 225 টকা কাটে হয়তো এটো অলপমান বহাবও পাৰে ভৱিষ্যতলৈ ঠিক আছে বৰ্তমান টোটাল ডিডাকশন কিমান হৈ যাব এই গুটেইখিনি যদি আমি এড কৰি দিও টোটাল ডিডাকশন হৈ যাব 3729.8 সো আপোনালোকে তো গ্ৰস স্যালাৰি আসলে কিমান গ্ৰস স্যালাৰি আসলে 37116 তাৰ পৰা কিমান কাটিলে তাৰ পৰা বৰ্তমান কাটি দিলে আমাৰ 3729.8 কাটিলে গতিকে ইন হ্যান্ড স্যালাৰি আপোনালোকে জয়নিং কৰা পিছত ইন হ্যান্ড স্যালাৰি পাব 33386 ইয়াৰ পৰা আমি কি মাইনাস কৰিব লাগিব ইয়াৰ পৰা 150 আৰ্মছৰ কাৰণে মাইনাস কৰিব লাগিব এটো ট্ৰেইনিংৰ সময় নাপাব গতিকে ইয়াৰ পৰা 150 এটা আপোনালোকে মাইনাস কৰি যিমান পাব হেতু হ'ব আপোনালোকৰ ফাৰ্স্ট দৰমহা স্যালাৰি ঠিক আছে সকলোকে পুনৰবাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো যিসকলে এক্সামিনেশন ক্লিয়াৰ কৰিছে যিসকলে ভৱিষ্যতৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেখেতসকলকো আমি শুভকামনা জ্ঞাপন কৰিছো ভালদৰে প্ৰিপাৰেচন কৰক অলপমান কষ্ট কৰক কষ্টটো আপুনি কৰি আছে আৰু বেছি কষ্ট কৰিব লাগিব বাকি বহুত বেছি শুভেচ্ছা সকলোকে জনাইছো ধন্যবাদ